স্টুডেন্টস প্ৰায় ছাত্ৰ ছাত্ৰী দেখা যায় যেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিয়ে তেওঁলোকৰ পাৰ্চেণ্টেজটো ক'ৰবাত ন ক'ৰবাত অলপ কমি যায় আৰু তেওঁলোকে যোনটো আশা কৰে তেওঁলোকে প্ৰথম অৱস্থাত যোনটো আশা কৰে যে মই হায়াৰ ছেকেণ্ডাৰীত ইমান পাৰ্চেণ্টেজ পাম কিন্তু সেই পাৰ্চেণ্টেজ পাবলৈ সক্ষম নহয় ইয়াৰ কাৰণ কেইটামান আছে সেই কাৰণ কেইটা আজি ডিছকাছ কৰিবলৈ গৈ আছো এতিয়া আমি যদি চেপ্টাৰ মানে সাবজেক্ট হিচাপে যাওঁ হায়াৰ ছেকেণ্ডাৰীত আমাৰ 4 সাবজেক্টটো বাদ দিলে আমাৰ 5টা সাবজেক্ট থাকে এটা প্ৰথমতে আমি কইলো 4 সাবজেক্টৰ কথা তো 4 সাবজেক্টটো ধৰা পাসিং মাৰ্কস ৰাখিলে হল আৰু হা হেতু হৈ যায় তোমালোকৰ হেতু হয়তো 4 সাবজেক্টটো তোমালোকে অলপ পঢ়িলে পাসিং মাৰ্কসটো আহি যায় তো বাকি থাকিল 5টা সাবজেক্ট আমাৰ মেইনলি পঢ়িবলৈ থাকে কিন্তু ছাত্ৰ ছাত্ৰীয়ে তাতে ভুল কৰে ছাত্ৰ ছাত্ৰীয়ে কি কৰে আমাৰ 5টা সাবজেক্টৰ ভিতৰত ইংলিশ এমআই কাৰবাৰ আসামিজ হ'ব পাৰে কাৰবাৰ হিন্দী হ'ব পাৰে বা কাৰবাৰ অল্টাৰনেটিভ ইংলিশ হ'ব পাৰে তো তেওঁলোকে কি কৰে এই দুটা সাবজেক্ট স্কিপ কৰি দিয়ে ইংলিশ আৰু আমাৰ অল্টাৰনেটিভ ইংলিশ বা আসামিজটো স্কিপ কৰি দিয়ে বা হিন্দী স্কিপ কৰি দিয়ে বাকি পঢ়ে 3টা কাৰবাৰ এটা সায়েন্স ষ্টুডেন্টৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব মেইনলি তেওঁলোকে কনসেন্ট্ৰেট ক'ত কৰে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি কোনবা হয়তো মেথছও কৰিব পাৰে তো তেওঁলোকে কি কৰে এইখানে কৰে আৰু বাকি আমাৰ কমাৰ্চৰ ক্ষেত্ৰটো হক বা আৰ্টছৰ ক্ষেত্ৰটো যোন বাকি 3টা যোনটো আছে সেই 3টাত খুব কনসেন্ট্ৰেট কৰে কাৰবা হয়তো আৰ্টছৰ ক্ষেত্ৰত পলিটিক্যাল সায়েন্স এডুকেশ্যন ইকোনমিক্স তেনেকুৱা হ'ব পাৰে তো সেই 3টা চেপ্টাৰত মানে সেই সাবজেক্টত তেওঁলোকে পুৰা মনোযোগ দিয়ে কিন্তু থাকি যায় কি ইংলিশ আৰু আসামিজ বা অল্টাৰনেটিভ ইংলিশ তেওঁলোকে হেতু এনেদৰে লয় যে এটো খুব ইজি সাবজেক্ট খুব ইংলিশটো বা আসামিজটো বা অল্টাৰনেটিভ ইংলিশটো খুব ইজিলি আমি পাৰিম গতিকে হেতু নপঢ়িলেও চলিব বহুতে এতিয়ালৈকে কিন্তু বহুতে চাবা তোমালোকে ইংলিশ বা আসামিজ বা অল্টাৰনেটিভ ইংলিশ তেওঁলোকে কিছুমান ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে ধৰাই নাই হয়তো মাজে মাজে এক্সামৰ কাৰণে অলপ পঢ়িছে কিন্তু হেতু সিৰিয়াসলি পঢ়া নাই তেওঁলোকে জাস্ট পঢ়ি গৈছে আৰু তাৰ ফলত কি হয় তেওঁলোকে ধৰা মই সায়েন্স ষ্ট্ৰীমৰ কথাই কৈছো যে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তেওঁলোকে ভাল নম্বৰ পায় হয়তো 90 পাই যায় 80 90 তেনেকে 95 তেওঁলোকে নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী আছে কিন্তু আমি যদি আসামিজ বা ইংলিশৰ মাৰ্কস বিলাকৰ কথা কও তেওঁলোকে খুব এটা মিনিমাম এটা নম্বৰ পাই পাস কৰে কাৰবা হয়তো 50 পায় কোনবা 60 পায় তো তেনে ধৰণৰ নম্বৰ পোৱাৰ ফলত এজ এ হোল পাৰ্চেন্টেজটো কমি যায় তেওঁলোকৰ কমি যায় আমি এটা কি কৰিব লাগিব কিছুমান ক্ষেত্ৰত আৰু এটা কথা কও যে কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা যায় 4 সাবজেক্ট যোনটো আমাৰ মাৰ্কসটো কাউন্ট নহয় মাৰ্কশিটত তেওঁলোকে 4 সাবজেক্টটো এই ইংলিশ আসামিজকৈ বেছি পঢ়ে যোনটো নম্বৰৰ প্ৰায় আমি কাম নাইকিয়া বুলি ক'ব পাৰো আমি পাসিং মাৰ্কস ৰাখিব লাগিব 4 সাবজেক্টত কিন্তু হেতু ইমানো পঢ়িব নালাগে বা মানে আমি বেছি কোড কনসেন্ট্ৰেট কৰিব লাগিব ইংলিশ আৰু আসামিজ 4 সাবজেক্ট কোডকৈ কাৰণ ইংলিশ আৰু আসামিজৰ মাৰ্কসটো যেহেতু কাউন্ট হ'ব বা অল্টাৰনেটিভ মাৰ্কসটো যেহেতু কাউন্ট হ'ব গতিকে আমি হেতু কৰিব লাগিব কিন্তু ছাত্ৰ ছাত্ৰীয়ে কি ভুল কৰি আছে তেওঁলোকে ইংলিশ বা আসামিজটো চোৱাই নাই অল্টাৰনেটিভ ইংলিশটো তেওঁলোকে চোৱা নাই তেওঁলোকে কোড কনসেন্ট্ৰেট কৰি আছে বাকি 3টা সাবজেক্টত কনসেন্ট্ৰেট কৰি আছে কিন্তু এজ এ হোল যদি আমি পাৰ্চেন্টেজ পাবলৈ আছে আমাৰ যোনটো টাৰ্গেট আমি যোৱাকালি আলোচনা কৰিছিলো যে আমি এবাৰ কি কৰিব লাগিব 80% প্লাস আনিব লাগিব কি 80% প্লাস আমি আনিব যাওতে আমি কিন্তু এই ইংলিশ আসামিজটো বাদ দিলে নহব বা অল্টাৰনেটিভ ইংলিশটো বাদ দিলে নহব আমি সেইকেইটা সমানভাৱে আমি চলাই যাব লাগিব আৰু তোমালোকে হয় সেই দুটা চেপ্টাৰ বা সেই দুটা সাবজেক্ট তোমালোকে আগৰবাৰ পঢ়ি আহিছা সৰুপা ইংলিশ পঢ়ি আহিছা সৰুপা আসামিজ পঢ়ি আহিছা কিছুমান ক্লাস 10 ৰ গ্ৰামাৰ ধৰা ইংলিশত আছে বা কিছুমান ক্লাস 10 ৰ আসামিজৰ গ্ৰামাৰ ইয়াত আছে বা অল্টাৰনেটিভ ইংলিশতো গ্ৰামাৰ হে ৰিপিটে আছে গতিকে ইমানো মানে টান সাবজেক্ট নহয় বা টান সাবজেক্ট নহয় তোমালোকে জানা হেতু টান সাবজেক্ট নহয় গতিকে তোমালোকে খুব ইজিলি লৈ আছা কিন্তু বস্তুবিলাক কি হয় যেতিয়া জমা কৰি যোৱা হয় পৰীক্ষাৰ আগত যেতিয়া পঢ়া হয় তেতিয়া কিন্তু আমি ইমান এটা হাই মানে এটা ভাল আমি তাত মাৰ্কস আনিব নোৱাৰো গতিকে এই কেদিন এই যি আমাৰ ডেৰ দুমাহ আছে দুমাহ নাই বাৰু ডেৰ মাহৰ যি ওপৰ আছে সেই কেদিন এটা শিডিউল লগোৱা দিনত এটা শিডিউল ৰাখা যে 1 ঘণ্টা মই ইংলিশ পঢ়িম আৰু 1 ঘণ্টা মই আসামিজ বা মোৰ অল্টাৰনেটিভ আছে যদি মই হেতু পঢ়িম এতিয়াবা যদি তোমালোকে 1 ঘণ্টাকেও পঢ়ি যোৱা তথাপি কিন্তু তোমালোকে এক্সামৰ শেষত এটা ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা তোমালোকে লাগি আছা কত সেই বাকি 3টা সাবজেক্টটো লাগি থাকোতে হেকিৰাপ লাগিব কিন্তু আমি লগতে এই আসামিজ ইংলিশ বা
আমি সেইখিনিও চলাই লৈ গৈ থাকিব লাগিব তেতিয়াহে আমাৰ এটা ভাল মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে অলপ বস্তুবিলাক বুজি পোৱা ধৰা ইংলিছৰ ক্ষেত্ৰত হওক বা আছামিজৰ ক্ষেত্ৰত হওক য'ত বহুত বেছি মাৰ্কছ আহে সেইবিলাকৰ ভালকৈ চাব লাগিব যেনেকৈ ৰাইটিং ছেকশ্যনত বহুত মাৰ্কছ আহে গতিকে বাকী এইটো পেছেজতটো ইংলিছৰ যদি পেছেজৰ কথা কওঁ পেছেজটো ইজি আছে বাৰু সেইখিনি হৈ যাব বাকি কোৱেশ্চন আনসাৰ তোমালোকে চেপ্টাৰ যদি ভালকৈ বুজি লোৱা সেইখিনি হৈ যাব গ্ৰামাৰখিনি অলৰেডি তোমালোকে কৰা আছে আমি জাস্ট কনসেন্ট্ৰেট কৰিব লাগিব ৰাইটিং ছেকশ্যনত কৰিব লাগিব অসমীয়াৰ ক্ষেত্ৰতো সেইখিনিয়ে অলপ পঢ়িলে হৈ যাব ধৰা কিন্তু আমি ধৰা ভাৱম্প্ৰাসন হওক বা ৰচনাৰ ক্ষেত্ৰত হওক সেইবিলাক আমি অলপ ভালদৰে চালে আৰু বস্তুবিলাক ৰিপিটেড হয় যিহেতু অসমীয়া বস্তুবিলাক ৰিপিটেড হয় গতিকে সেইখিনি আমাৰ খুব ইজিলি আমি কিন্তু এটা ভাল মাৰ্কছ তাত আনিব পাৰোঁ কিন্তু আমি যদি গাফিলতি কৰি আমি যদি পিছুৱাই গৈ থাকোঁ পিছত পঢ়িম বুলি থৈ দিওঁ তেতিয়া কিন্তু আমাৰ ভাল মাৰ্কছ পোৱাটো সম্ভৱপৰ নহ'ব আৰু তাৰ ফলত কি হ'ব এজ এ হোল গোটেই পাৰ্চেণ্টেজটো আমাৰ কমি যাব তোমালোকে এতিয়া যোনটো মই তোমালোকৰ টাৰ্গেট দিছোঁ 80% পাব লাগিব সেই 80% পাবলৈ তোমালোকে সমানভাৱে এতিয়াৰ পৰা ইংলিছ আৰু আছামিজটো একেলগে চলাই লৈ গৈ থাকা যাতে তোমালোকে সেইটো টাৰ্গেট ৰাখিব লাগিব যে মই ইংলিছ আছামিজতো 90+ আনিব লাগিব তো সেইমতে কাম কৰিলে তোমালোকে এটা ভাল পাৰ্চেণ্টেজ আনিব পাৰিবা আৰু হায়াৰ ছেকেণ্ডাৰীত এটা ভাল পাৰ্চেণ্টেজ লৈ তোমালোকে মানে পাছ কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'ত কি কৰিলোঁ কি পজিটিভ